চাওক ইনুছ তামুলী গৰিয়ামৰীয়াৰ অভিভাৱক নহয়, এয়া স্পষ্ট কথা। আমাৰ ঠাইত আমাক স্বৰ্গদেউসকলে দি যোৱা মাটিত য'ত আমি জীয়াই আছো, আমাৰ ভাতৃসকলৰ লগত, মটক জনগোষ্ঠীৰ লগত, মৰাণ জনগোষ্ঠীৰ লগত, ইয়াত বিভিন্ন মৰাণ লোকসকল ধৰ্মান্তৰিত ইছলাম ধৰ্ম গ্ৰহণ কৰিছে, মটক লোকসকল ইছলাম ধৰ্ম গ্ৰহণ কৰা ইতিহাস পোৱা যায়। গতিকে এইখন অসমত শিৱসাগৰৰ আৰু তিনিচুকীয়া পাৰ্থক্যটো বহুত বেলেগ বেলেগ। গতিকে তেওঁক ক'ব যে তেওঁ গৰিয়াৰ দুয়োজনে অভিভাৱক নহয়, তেওঁলোকে ব্যক্তিগত তেওঁলোকৰ ৰুটি সেকাৰ স্বাৰ্থত, ৰুটি সেকা বুলিয়ে ক'ম, তেওঁলোকৰ নিজৰ ৰুটি সেকাৰ স্বাৰ্থত এইবিলাক কথা কৈ আছে। হয়তো মোৰ অনুভৱ হয় তেওঁলোকে হয়তো নামনি অসমৰ কিছু অঞ্চলত তেওঁলোকে হয়তো বদৰুদ্দিন আজমলৰ পৰা কিবা টকা সংগ্ৰহ কৰি তেওঁলোকে ইলেকশ্যন খেলিব চাগে, তাৰ কাৰণে এনেকুৱা ভাষাবিলাক বা এনেকৈ TRP মানে কথাবিলাক কৈছে, যাৰ কাৰণে TRP ল'বলৈ সহজ হৈছে, কাৰণ তেওঁলোকে তেতিয়া জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হ'ব পাৰিব। কিন্তু আজি মই ক'ব যাওঁ তেওঁলোকে নামনি অসমত নহয়, কটুৱে খেলক তেওঁলোকে কেতিয়াও জিকিব নোৱাৰে। আৰু তেওঁলোকে যি গৰিয়াৰ অভিভাৱক হ'ব লৈছে, প্ৰকৃত গৰিয়ামৰীয়া দেখিয়ে কোনো বাংলাদেশী মিয়া বা পূৰ্ববংগীয় লোকক আশ্ৰয় নিদিয়ে। চাওক ইনুছ তামুলী গৰিয়ামৰীয়াৰ অভিভাৱক নহয়, এয়া স্পষ্ট কথা। আমাৰ ঠাইত আমাক স্বৰ্গদেউসকলে দি যোৱা মাটিত য'ত আমি জীয়াই আছো, আমাৰ ভাতৃসকলৰ লগত, মটক জনগোষ্ঠীৰ লগত, মৰাণ জনগোষ্ঠীৰ লগত, ইয়াত বিভিন্ন মৰাণ লোকসকল ধৰ্মান্তৰিত ইছলাম ধৰ্ম গ্ৰহণ কৰিছে, মটক লোকসকল ইছলাম ধৰ্ম গ্ৰহণ কৰা ইতিহাস পোৱা যায়। গতিকে এইখন অসমত শিৱসাগৰৰ আৰু তিনিচুকীয়া পাৰ্থক্যটো বহুত বেলেগ বেলেগ। গতিকে তেওঁক ক'ব যে তেওঁ গৰিয়াৰ দুয়োজনে অভিভাৱক নহয়, তেওঁলোকে ব্যক্তিগত তেওঁলোকৰ ৰুটি সেকাৰ স্বাৰ্থত, ৰুটি সেকা বুলিয়ে ক'ম, তেওঁলোকৰ নিজৰ ৰুটি সেকাৰ স্বাৰ্থত এইবিলাক কথা কৈ আছে। হয়তো মোৰ অনুভৱ হয় তেওঁলোকে হয়তো নামনি অসমৰ কিছু অঞ্চলত তেওঁলোকে হয়তো বদৰুদ্দিন আজমলৰ পৰা কিবা টকা সংগ্ৰহ কৰি তেওঁলোকে ইলেকশ্যন খেলিব চাগে, তাৰ কাৰণে এনেকুৱা ভাষাবিলাক বা এনেকৈ TRP মানে কথাবিলাক কৈছে, যাৰ কাৰণে TRP ল'বলৈ সহজ হৈছে, কাৰণ তেওঁলোকে তেতিয়া জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হ'ব পাৰিব। কিন্তু আজি মই ক'ব যাওঁ তেওঁলোকে নামনি অসমত নহয়, কটুৱে খেলক তেওঁলোকে কেতিয়াও জিকিব নোৱাৰে। আৰু তেওঁলোকে যি গৰিয়াৰ অভিভাৱক হ'ব লৈছে, প্ৰকৃত গৰিয়ামৰীয়া দেখিয়ে কোনো বাংলাদেশী মিয়া বা পূৰ্ববংগীয় লোকক আশ্ৰয় নিদিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।